সৰুপথাৰ টেঙানীৰ ঔগুৰি আলিচিগা মথানী চৌক গাঁৱৰ এগৰাকী মহিলাৰ জীৱন সংগ্ৰাম। পল্লৱী নিপুণ আৰু পুত্ৰ গোবিন্দ নিপুণে বাস কৰে এটি জৰাজীৰ্ণ বাসগৃহত। স্বামীৰ অকাল মৃত্যুৰ পিছত বিশেষভাৱে সক্ষম পুত্ৰ গোবিন্দক লৈ জীয়াই থকাৰ সংগ্ৰাম চলাই আহিছে অসহায় মহিলাগৰাকীয়ে। এসময়ত চৰকাৰী আঁচনি লাভ কৰিছিল যদিও বৰ্তমান সকলো সুবিধাৰ পৰা বঞ্চিত পৰিয়ালটো। অৰুণোদয় আঁচনিৰ লগতে ৰেচন কাৰ্ডখনো কাৰণ নোহোৱাকৈ হঠাৎ বন্ধ কৰি দিয়ে। বিশেষভাৱে সক্ষম পুত্ৰ গোবিন্দ নিপুণকো বঞ্চিত কৰে দিব্যাংগ পেঞ্চনৰ পৰা। ফলত এতিয়া এসাঁজ খাই আন এসাঁজ লঘোণে কটাবলগীয়া হৈছে দুৰ্ভগীয়া মাতৃপুত্ৰই। আৰু এই পৰিৱেশ আমি কিছু জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক শিৱাশিষ দত্তৰ জৰিয়তে। হয় চাওক, মই উপস্থিত আছো সৰুপথাৰ সমজিল্লাৰ টেঙানী ৰামগুৰি অঞ্চলত আৰু এটা দুৰ্ভগীয়া পৰিয়ালৰ কাষত মই উপস্থিত আছো। মই প্ৰথমে এটা দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছো সতীৰ্থক। চাওক কিদৰে এটা জৰাজীৰ্ণ বাসগৃহত এই পৰিয়ালটিয়ে বসবাস কৰে। মাতৃ আৰু পুত্ৰই এই আচলতে প্ৰজাটোতে বসবাস কৰে আৰু দুয়োগৰাকীয়ে শাৰীৰিকভাৱে যিগৰাকী পুত্ৰ আছে সেই পুত্ৰগৰাকীয়ে শাৰীৰিকভাৱে সক্ষম নহয় আৰু শাৰীৰিকভাৱে সক্ষম আৰু যিগৰাকী মাতৃ আছে তেওঁ চৰকাৰী আঁচনি বা যিখিনি উন্নয়নমূলক আঁচনি সেই আঁচনিসমূহৰ পৰা কিন্তু শতযোজন নিলগত থকা পৰিলক্ষিত হৈছে। মই বৃদ্ধাগৰাকীৰ কাষলৈ যাম। কি ক'ব, আপোনাৰ নামটো কি? পল্লৱী নিপুণ। কেনেদৰে আচলতে বসবাস কৰি আছে এতিয়া? এনেকুৱা কৰি আছো, চৰকাৰী ঘৰ এডোখৰ পালো আৰু বনাব লাগিছিলে বাৰু, ভালকৈ বনাব নোৱাৰিলো। মোৰ মানুহজনে ঢুকালে, এই ঘৰ পোৱা অৱস্থাতে ঢুকালে। কেনেকৈ মই কি কৰি দিম? চৰকাৰী অৰুণোদয় বা আঁচনিসমূহ পাইছে নাই আপুনি? নাই পোৱা। দিয়া নাই? দিয়া নাই। ৰেচন কাৰ্ড আছে নাই আপোনাৰ? আছে, মানুহজনৰ নামত আছে, মোৰ নামত নাই। এতিয়া চাউল পাই নাই আপুনি? চাউল নাপাওঁ। আপোনাৰ নিজৰ নামত ৰেচন কাৰ্ড নাই? নাই, মোৰ মানুহজনৰ নামত আছিলে, মোৰ নামত নাই। আপোনাৰ পুত্ৰগৰাকী শাৰীৰিকভাৱে সক্ষম? সক্ষম। তাক লৈ মোৰ বহুত টেনশ্যন। ক'ত থাকিম, ক'ত খুৱাম, কি পিন্ধাম, দুপৰীয়া মই বহুত চিন্তা কৰিছোঁ ল'ৰাটোৰ কাৰণে। মই এতিয়া আপোনালোকক কি ক'ম, মোৰে ল'ৰা, মই বেলেগত গুচি গ'লে মোৰ ল'ৰাটো কোনে চাব, কোনে খুৱাব, কোনে পিন্ধাব? তাকতো থাকিব ঠাই এডোখৰ লাগিব না। সেইটো কাৰণে মোৰ বহুত সমস্যা। এতিয়া আৰু বিশেষ নকওঁ। চৰকাৰী আঁচনি একো পোৱা নাই? একো নাই পোৱা। চৰকাৰক কি দাবী জনাব? চৰকাৰক দাবী জনাবলৈ কিবা এটা মোক অনুৰোধ কৰিব লাগে, মই চৰকাৰৰ বস্তু পাব লাগে, সেইটোকে মই অনুৰোধ জনাইছোঁ। নিশ্চিতভাৱে পূৰ্বতে তেখেতে উল্লেখ কৰিছে যে যি অৰুণোদয় বা যিখিনি চৰকাৰৰ যি ৰেচন কাৰ্ডৰ ব্যৱস্থা, সেই ব্যৱস্থাসমূহ তেখেতে পাইছিলে। কিন্তু বৰ্তমান অৱস্থাত তেখেতৰ স্বামী ঢুকোৱাৰ পাছতে সেই ৰেচন কাৰ্ডখন কৰ্তন হৈছে। বৰ্তমান তেখেতে চাউলৰ কোনো ধৰণৰ ব্যৱস্থা নাই বা চাউল নাপায় আৰু ইয়াৰ সমান্তৰালভাৱে তেখেতে যি অৰুণোদয় পাই আছিলে সেই অৰুণোদয় আঁচনিও কিন্তু বৰ্তমান অৱস্থাত নাম নাই বুলি উল্লেখ কৰিছে। মই আপোনাৰ নামটো কি? গোবিন্দ। গোবিন্দ। চৰকাৰী কিবা পাইছেনে আঁচনি? আঁচনি তেনেকে পোৱা নাই। নিশ্চিতভাৱে এইগৰাকীয়ে সেই যুৱকগৰাকী যিগৰাকী শাৰীৰিকভাৱে সক্ষম আৰু এই যুৱকগৰাকীক লৈ বৃদ্ধা যিগৰাকী মাতৃ আছে সেই মাতৃগৰাকীয়ে এটা জীৱন সংগ্ৰাম চলাবলগীয়া হৈছে। চৰকাৰী আঁচনিৰ শতযোজন নিলগত, চৰকাৰী উন্নয়নমূলক আঁচনিৰ শতযোজন নিলগত এই পৰিয়ালটো কিন্তু থাকিবলগীয়া হৈছে। স্থানীয় লোক আছে, দাদা কি ক'ব? হয়, আমাৰ টেঙানী গাঁও পঞ্চায়তৰ অন্তৰ্গত এই ঔগুৰি আলিচিগা গাঁৱৰ এগৰাকী বৃদ্ধ মাতৃগৰাকীৰ লগতে বিকলাংগ যুৱক এজন আছে। মানে বিৰাট অসুবিধাত চলি আছে, এসাঁজ খাই এসাঁজ নোখোৱাকৈ থাকিবলগীয়া হয়। আৰু লগতে আপোনালোকে দেখিছে নদীখন আৰু খুব বেছি এনল মানে, আৰু যদি ডাঙৰ পানী এটা আহে ঘৰটো ইতিমধ্যে ধনশী নৈ বুকুত জাহ যাব। আৰু লগতে মানুহগৰাকীৰ কোনো ধৰণৰ আঁচনি পোৱা নাই বৰ্তমান। অৰুণোদয় আগতে এবাৰ দুবাৰ পাইছিলে, ইতিমধ্যে কাট খাই গৈছে। আৰু লগতে আপোনাৰ ৰেচন কাৰ্ডখনো কাট খাই গ'ল, ৰেচন কাৰ্ড নাপায়, আগত পাই আছিলে সেইটো বন্ধ হৈ গ'ল। ল'ৰাগৰাকীৰ যিটো এটা বিকলাংগৰ বা যিটো যে শাৰীৰিকভাৱে সক্ষমৰ কিবা আঁচনি দিয়ে, সেই আঁচনি কিবা পাইছে নেকি? নাই, আগতে পাই আছিলে। এই দেউতাক ঢুকোৱাৰ পৰা মানে সেইটো অলপ দিনৰ আগত অফিচৰ পৰা দুজনমান আহিছিলে, তেখেতসকলে ক'লে বোলে এইটো গুৰিতে কাট খাই গ'ল আৰু নাপাব, পুনৰ কৰিব লাগিব বুলি ক'লে। এতিয়া
এই মাতৃগৰাকীয়ে কেনেকৈ কি কৰিব অফিচৰ কথা তেনেকৈ বুজি নাপায় আৰু জানি নাপায়। হাজিৰা কৰিবলৈ যায়, হাজিৰা কৰিলেও মানে দিনটোৰ সাজটো সম্পূৰ্ণ মানে আনিব নোৱাৰে, কাম বন তেনেকৈ কৰিব নোৱাৰে। এতিয়া মানে তেখেতসকল বিৰাট মানে অসুবিধাত চলি আছে।